মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত NIMS এক্সামৰ বাবে ইম্পৰ্টেণ্ট মেথছ এণ্ড ৰিজনিঙৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো চোৱা, ইয়াতে চোৱা 1 দিয়া আছে, নেক্সট দিয়া আছে 3, তাৰপিছত আকৌ 3 দিয়া আছে, নেক্সট আকৌ ইয়াতে দিয়া আছে 9, তাৰপিছত দিয়া আছিলে 27, নেক্সট দিয়া আছে 243, তাৰ পিছত ইয়াতে খালি ঠাইখিনিত কি হ'ব আমাক সুধিছে, ইয়াতে খালি ঠাইত কি হ'ব? অপচন চোৱা, অপচন এত আছিলে 2561, অপচন বিত আছিলে 243, অপচন চি 486, অপচন নাম্বাৰ ডি 6561। প্ৰথমতে তোমালোকে উত্তৰটো নিজে উলিয়াবলৈ চেষ্টা কৰা, আৰু যদিহে নোৱাৰা তোমালোকে চাই যোৱা, আৰু যদি উত্তৰটো উলিয়াব পাৰিছা মিলিছে তোমালোকৰ কমেন্ট সেকশ্যনত উত্তৰটো জনোৱা। ইয়াৰ উত্তৰটো আমি কেনেকৈ উলিয়াম তোমালোকে চোৱা। প্ৰথমতে আমি মিল চাব লাগিব, এইটো আৰু এইটোৰ মাজত কি মিল আছে বা এইটো আৰু এইটোৰ মাজত কি মিল আছে আমি চাব লাগিব। যদি আমি ভালদৰে চাওঁ, ইয়াত কি আছে 1 আছে, ইয়াত 3 আছে, আকৌ ইয়াত 3 আছে, তাৰপিছত আকৌ ইয়াত 9 হৈ গ'ল। গতিকে চোৱা 1ৰ পিছত কি আছে 3 আছে, গতিকে চোৱা 1 into 3, একৰ লগত 3 পূৰণ কৰিলে আমি কিমান পাম? 3 পাওঁ। ঠিক আছে, এইটো 3 পালোঁ। নেক্সট 3ৰ পিছত আকৌ 3 আছে, ঠিক আছে, 3 into 3, এই দুটা 3 পূৰণ কৰিলোঁ, কিমান পালোঁ আমি? 9 পালোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। 9 পালোঁ আমি। এতিয়া 9 into 3 পূৰণ কৰিব লাগিব, 9ৰ লগত 3 পূৰণ কৰিব লাগিব, ঠিক আছে, 9 into 3, 9 3 কিমান হ'ব? 27, 27, 9 into 3 27 হ'ব। তাৰপিছত আমি কি কৰিম? 27ৰ লগত 243 আমি পূৰণ কৰি দিম, ঠিক আছে। 9 into 3 আমি 27 পালোঁ। এতিয়া 27ৰ লগত 9 পূৰণ কৰিম, 27 into 9, ঠিক আছে। 9 into 7, 9 7 গুণ কিমান? 63, 63 3 হাতে গ'ল 6, 9 দুগুণ 18, 18 6 কিমান হ'ব? 24, কিমান পালোঁ আমি? 243, অৰ্থাৎ এই সংখ্যাটো আমি পাই গ'লোঁ, 243 পালোঁ। এতিয়া ঠিক একেধৰণে আমি কি কৰিব লাগিব? একেধৰণে আমি এবাৰ এই দুটা আমি কি কৰিম? এই দুটা পূৰণ কৰিম, ঠিক আছে, পূৰণ কৰিব লাগিব। এতিয়া আমি পূৰণটো কৰোঁ আহাচোন। পূৰণটো তোমালোকে নিজেই কৰি চাবা। 27ৰ লগত যেতিয়া তোমালোকে 243 পূৰণ কৰিবা, এই দুটা সংখ্যা পূৰণ কৰিলে তোমালোকে 6561 পাবা। অৰ্থাৎ এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ ডি। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। এনেকুৱা ধৰণৰ কুৱেশ্যনে এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব। যদি বুজি পাইছা তোমালোকে ভিডিঅ'টি লাইক কৰি দিয়া। আৰু তোমালোকে NIMS এক্সামৰ বাবে অনলাইন ক্লাছসমূহ কৰিব পাৰিবা। অনলাইন ক্লাছ মাত্ৰ 300 টকা পে' কৰিলে হ'ব। এবাৰ মাত্ৰ 300 টকা পে' কৰি ক্লাছসমূহ কৰিব পাৰিবা। তোমালোকে যদি তাত জইন হোৱা, তোমালোকে এখন কিতাপ পাবা PDF হিচাপত, আৰু ডেইলি তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবা। সবিশেষ জানিবলৈ ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপ নম্বৰটোত মেছেজ কৰিবা। নেক্সট তোমালোকে আৰু এটা কুৱেশ্যন চোৱা। ইয়াতে কুৱেশ্যনটোত দিয়া আছিলে 11 দিয়া আছে প্ৰথমতে, তাৰপিছত দিয়া আছে 24, নেক্সট দিছিলে 37, তাৰপিছত দিয়া আছে 50। 50ৰ পিছত ইয়াতে খালী ঠাই দিয়া আছে। এই খালী ঠাইখিনিত এই অপশ্যন কেইটাৰ ভিতৰত এটা হ'ব। গতিকে অপশ্যন এত আছিলে 60, অপশ্যন বিত আছিলে 12, অপশ্যন চিত আছিলে 62, অপশ্যন নাম্বাৰ ডিত আছিলে 63। এই অপশ্যন কেইটাৰ ভিতৰত তোমালোকে কোনটো শুদ্ধ হ'ব প্ৰথমতে নিজে উলিয়াবলৈ চেষ্টা কৰা, আৰু যদি উলিয়াব পাৰিছা কমেণ্ট কৰা। আৰু যদিহে তোমালোকে অসুবিধা পাইছা তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চোৱা। এতিয়া আমি চাব লাগিব 11 আৰু 24ৰ মাজত কি মিল আছে, বা 24 আৰু 37ৰ মাজত এনেকুৱা কি মিল আছে, এই দুটাৰ মাজত কি মিল আছে, এই দুটাৰ লগত কি মিল আছে, আমি প্ৰথমতে নিজে মনতে ভাবিব লাগিব। যোগ, বিয়োগ, পূৰণ, হৰণ, ঠিক আছে, স্কুৱেৰ উলিয়াই এনেকৈ আমি চাব লাগিব। এতিয়া চোৱা, ইয়াতে আছে 11, ইয়াতে আছে 24। প্ৰথমতে আমি 11ৰ লগত মই তোমালোক মোবাইলত দেখাই দিছোঁ, ঠিক আছে। 11ৰ লগত 24 যোগ কৰিলে আমি কিমান পাম? 35 পাম। গতিকে এনেকৈ আমি মিলাব নোৱাৰোঁ। এতিয়া আমি বিয়োগ কৰি চাওঁ আহাচোন। আমি প্ৰথমতে কি কৰিম? 24ৰ পৰা আমি 11 বিয়োগ কৰিম, ঠিক আছে। 24ৰ পৰা আমি কি কৰিম? 11 বিয়োগ কৰিম। তোমালোকক মই আৰু বিয়োগসমূহ কৰি নিদেখাওঁ, কাৰণ তোমালোকে ক্লাছ 8 পাইছা, গতিকে একেবাৰে ইজি হয় বিয়োগ কৰাটো। তোমালোকে মই মোবাইলতে দেখাই দিছোঁ, ঠিক আছে। 24ৰ পৰা যেতিয়া আমি 11 বিয়োগ কৰিম, 11 বিয়োগ কৰিম, আমি কিমান পাম? 13 পাম, 13 পাম। ঠিক তেনেধৰণে
37 ৰ পৰা যদি আমি 24 বিয়োগ কৰোঁ 37 minus 24 37 ৰ পৰা আমি যদি 24 বিয়োগ কৰোঁ আমি কিমান পাম 13 পাম গতিকে 13 পালো নেক্সট আকৌ আমি কি কৰিম 50 ৰ পৰা আমি 37 বিয়োগ কৰিম 50 ৰ পৰা আমি কি কৰিলো 37 বিয়োগ কৰিলো 50 ৰ পৰা যদিহে আমি 37 বিয়োগ কৰোঁ আমি 13 পাম ঠিক আছে তা গোটেই কেইটা মিলি গৈছে এতিয়া আমি নেক্সট যেটো ইয়াতে খালি ঠাইত থকা সংখ্যা হ'ব এইটো উলিয়াবলৈ কি কৰিম এই যেটো সংখ্যা আমাৰ শেষত দিয়া আছে কিমান দিয়া আছে 50 দিয়া আছে এই 50 ৰ লগত যেহেতু এইটোৰ পৰা এইটো বিয়োগ কৰোঁতে আমি 13 পালো এইটোৰ পৰা এইটো বিয়োগ কৰোঁতে 13 পালো এইটোৰ পৰা এইটো বিয়োগ কৰোঁতে আমি 13 পালো গতিকে আমি কি কৰিম 50 লগত আমি 13 এটা যোগ কৰি দিম ঠিক আছে 50 প্লাস 13 বা 50 ৰ লগত 13 আমি যোগ কৰিলো কিমান পাম আমি 63 পাম এতিয়া আমি যদি চাও হলনে নাই মিলিলনে নাই আমি কেনেকৈ চাব পাৰিম 63 ৰ পৰা আমি 50 বিয়োগ কৰি চাব পাৰো 63 ৰ পৰা যদি আমি 50 বিয়োগ কৰো এই কেইটাৰ নিচিনাকৈ আমি কিমান পাম 13 পাম গতিকে অপচন নম্বৰ ডি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ ঠিক আছে অপচন নম্বৰ ডি এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এইবাৰৰ পৰীক্ষাত আহিব নেক্সট তোমালোকে এইটো কুৱেশ্যন চোৱা বুক চেপ্টাৰ বুক যদি চেপ্টাৰ হয় তেতিয়া হাউস কি হ'ব অপচন আছিলে রুফ অৰ্থাৎ চালি ৰুম দিয়া আছিলে অৰ্থাৎ খিৰিকী কোঠালি তাৰপিছত ফ্লোৰ অৰ্থাৎ মজিয়া ডোৰ অৰ্থাৎ দুৱাৰ আৰু উইন্ডো অৰ্থাৎ খিৰিকী এই অপচন কেইটা দিয়া আছিলে গতিকে কিতাপ যদি অধ্যায় হয় ঘৰ কি হ'ব আমাক সুধিছে অপচন কেইটাৰ ভিতৰত তোমালোকে প্ৰথমতে কি হ'ব উলিয়াবলৈ চেষ্টা কৰা অলপ সময় তোমালোকে ভিডিঅ'টি পোষ্ট কৰি উত্তৰটো ভাবা যে কিতাপ যদি অধ্যায় হয় ঘৰ কি হ'ব এতিয়া চোৱা কিতাপ এখনত কি থাকে বহুকেইটা অধ্যায় থাকিব পাৰে ঠিক আছে বহুকেইটা অধ্যায় থাকে কিতাপ এখনত ঠিক তেনেদৰে ঘৰত কি থাকিব ঘৰ এটাত কোঠালি থাকে বহুতকেইটা কোঠালি থাকিব পাৰে যে ঘৰ এটা বুলি ক'লে এটা ৰুম নুবুজায় ঠিক আছে বহুতকেইটা কোঠালি অৰ্থাৎ ৰুমৰ কথা বুজোৱা হয় গতিকে কোঠালি হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ নেক্সট আৰু এটা কুৱেশ্যন বিহাৰ পাটনা ছত্তীশগড় কি বিহাৰ যদি পাটনা হয় তেতিয়াহ'লে ছত্তীশগড় কি হ'ব অপচন আছিলে এ ৰায়পুৰ বি দেৰাদুন চি ৰাঁচী ডি ৰাজগড় ডি ই ওপৰৰ এটাও নহয় ঠিক আছে নান অফ দিছ বা নান অফ বথ ঠিক আছে ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা আৰু সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ পেইড ক্লাছত পাবা যিসকলে জইন হ'ব বিচাৰা ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নম্বৰটোত মেছেজ কৰিবলৈ নাপাহৰিবা